এইবাৰ ভেজাল পানীৰে ভৰি পৰিছে বৰপেটা। প্লাষ্টিক পানীৰ বটলত ওলাইছে অসংখ্য খেলুৱৈজাতীয় পদাৰ্থ। বিশুদ্ধ খোৱা পানীৰ পৰিৱৰ্তে সহজ সৰল গ্ৰাহকক খুৱাইছে বৰবিষ। পিছে কোনে কেনেকৈ ইমান দিনে চলাই আহিছে এই ভেজাল পানীৰ বেহা? আমি জনাই যাম সবিশেষ আমাৰ এই প্ৰতিবেদনৰ মাজত। মানুহৰ জীয়াই থকাৰ বাবে অতি প্ৰয়োজনীয় এই পানী, যিটো সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জল জীৱন আঁচনিৰ জৰিয়তে ঘৰে ঘৰে যোগান ধৰিছে বিশুদ্ধ খোৱা পানী। তেনে সময়তে একাংশ অসাধু পানীৰ ব্যৱসায়ীয়ে চলাই গৈছে সিহঁতৰ ৰমৰমীয়া বেহা। তেনে ঘটনা পোহৰলৈ আহিছে বৰপেটা মেডিকেল কলেজৰ ওচৰত জ্যোতি গাঁৱত। আইকনিক নামৰ পানীৰ বটলত ওলাইছে খেলুৱৈজাতীয় পদাৰ্থ। বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ সন্মুখত আৰু ইয়াৰ ওচৰৰ জ্যোতিগাঁও চক বজাৰত থকা প্ৰায়বোৰ দোকানতে কাৰ্টুনে কাৰ্টুনে ওলাইছে এই ভেজাল পানী। দৈনিক হাজাৰ হাজাৰ গ্ৰাহকে সেৱন কৰি আহিছে এই আইকনিক পানী। আনকি মেডিকেলত অহা ৰোগীয়েও খাইছে এই খেলুৱৈজাতীয় পদাৰ্থ মিহলি থকা আইকনিক নামৰ পানী। এই ভেজাল পানীৰ যোগান ধৰোতা এইজন মহিবুল ইছলাম। এইজন মহিবুল ইছলামে ইমান দিনে যোগান ধৰি আহিছে এই আইকনিক নামৰ পানী। পিছে কাৰ সাহসত কেনেকৈ এই পানীৰ ব্যৱসায় কৰিব পাৰিলে ইয়াৰ উচিত তদন্ত কৰি এই আইকনিক নামৰ পানী বন্ধ কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে সচেতন মহলে। মোৰ বন্ধু এটাই আমাৰ পৰা পানী আনিলে, হাফ লিটাৰ পানী আনিলে। সেই সময়ত পানীটো কোন কোম্পানীটো হয়তো নাজানো। সি দেখালে বোলে চাচোন পানীটোৰ ভিতৰত কি আছে। থকাৰ পিছত বোলো চালোঁ, চোৱাৰ পিছত চালোঁ কিবা জেলকা পৰি আছে ভিতৰত পানীৰ বটলত। তাৰপিছত মোৰ ডাউট হ'ল, বোলে এইটো তই খুলিছা যদিকে এইটো মই নেচাওঁ, তই নতুন আৰু এটা আনাৰ পিছত আমি চালোঁ যে ভিতৰত সেইটোৰ ভিতৰত পূৰা ফুল্লি জেলকা লাগি আছে। এতিয়া জেলকা থকাৰ পিছত আমি ভাবিলোঁ এইটোতো বহুত দুৰ্নীতি, মানে বহুত দুৰ্ভাগ্যজনক এটা কাম হৈ আছে। এইটো আমাৰ হয়তো সমূহ ৰাইজলে বা আমাৰ সৰু বাচ্চা শিশু সিহঁতলে বা আমি এইটোও চিন্তা কৰোঁ কি আমাৰ কাষতে ফকৰুদ্দিন আহমেদ মেডিকেল কলেজত জড়িত আছে, হয়তো তাতে পেচেণ্টবোৰকো নি সদায় পানীবিলাক খুৱায়। তাৰ বাবে আমি কি বিচাৰোঁ, এইটো আজি এই পিছত গম পালোঁ বোলে এইটো আইকনিক পানীটোৰ নাম। এইটো আমি কি ভাবিছোঁ এতিয়া আমাৰ সমূহ ৰাইজৰ মানে মই এজন সচেতন ৰাইজ হিচাপে প্ৰশাসন বিকিয়া বা আমাৰ DC মহোদয়ক আমি অনুৰোধ জনাইছোঁ বা ফুড ইন্সপেক্টৰলৈকে আমি এইটো অনুৰোধ জনাইছোঁ, এই বস্তুটো উচিত তদন্ত কৰিব লাগে। আৰু এইটো হয়তো অৰিজিনেলি পানী হয় নে ডুপ্লিকেট হয়, এইটো আমি আমাৰ ৰাইজৰ তৰফৰ পৰা বা মই এজন সচেতন ৰাইজৰ পক্ষ হৈ ক'ব বিচাৰিছোঁ, উচিত তদন্ত কৰিব লাগে। তাৰমানে এইটো এনেকুৱা বহুতো পানী আমি চাইছোঁ বা এনেকৈ বহুতো ঠাইত দেখিছোঁ আমি এনেকুৱা বিশৃংখলা হৈ থাকে পানী লৈ। এইটো বস্তু সদায় নজৰটো ভালদৰে দিব লাগে আমাৰ ফুড ইন্সপেক্টৰ বা আমাৰ প্ৰশাসন বিক্ৰেতাসকলে বা আমাৰ DC ছাৰে এইবিলাক হেৰি কৰিব লাগে, অলপ তদন্ত কৰিব লাগে। ৰাইজত মানে একচুৱেলি পানীবিলাক যে বিক্ৰী কৰি আছে, এইটো একচুৱেলি বিক্ৰী কৰি আছে। তাৰমানে একচুৱেলি পানী নহয়, একচুৱেলি আমাৰ ক'ব গ'লে আমাৰ শ্ৰেষ্ঠ বস্তু হ'ল পানী, আমাৰ দেহাৰ উপকাৰী হ'ল পানী। আমি সেই পানীটোৱে যদি আমি বুলি মানে খাবলগীয়া হয়, তাতকৈ আমাৰ দুৰ্ভাগ্যজনক নহয়। মেডিচিনটোৱে মেডিচিন নহয়। ডক্টৰ বহু চাইণ্টিষ্টে কয় একচুৱেলি আপোনাৰ শৰীৰৰ মেইন উদ্দেশ্য হ'ল বস্তু হ'ল পানী। পানীটোৱে যদি আমি বুলি খাই থাকোঁ বা আমি দেখি জানি বুজি পানীটো খাওঁ, টকাই দি কিনি পেলাই আমি খাই আছোঁ। তো এইটোৱে মানে কথা। আজি আমাৰ সাংবাদিক ভাইসকলক আমি সহযোগিতাৰ মানে কি আমি আগবঢ়ালোঁ বা মাতি আনি পেলাই আমি এইটো আমি কথাটো অৱগত কৰিলোঁ। তে আমাক সাংবাদিক ভাইসকলক আমাক সহযোগ কৰিলে এইটো কথা কোৱাৰ বাবে। তে সাংবাদিক ভাইসকলৰ মানে সেই কৰি আমি যেন প্ৰশাসনৰ আগলৈ বা এইটো দিয়ে, এইটো আমি উচিত বিচাৰ পাওঁ মানে এইটো লৈ। এতিয়া প্ৰশাসন বা আমিতো বন্ধ কৰিব নোৱাৰোঁ, আমি অভিযোগও দিব পাৰিম। আমি বিটো যে খাইছোঁ, এই বিৰ এগেইনষ্টে মানে এতিয়া এই যোনটো কোম্পানী হয়, এই কোম্পানীটোৰ উপযুক্ত বিচাৰ কৰক, চিল মাৰক। এনেকুৱা কোম্পানী চলিব নালাগে বা কোনে লাইচেঞ্চ দিছে এনেকৈ পানী বিক্ৰী কৰাৰ কাৰণে, এইটো তদন্ত হ'ব লাগে। এইটো ডিষ্ট্ৰিবিউটাৰ আছে, আমি গম পালোঁ ডিষ্ট্ৰিবিউটাৰ আছে, তাৰ নাম হ'ল মহিবুল ইছলাম। তেখেতৰ লগত আমি অৱগত কৰিলোঁ বোলে এনেকুৱা পানী। এজন ব্যক্তিয়ে পানীৰ বটল এটা কিনিছিল, তাত খেলুৱৈজাতীয় পদাৰ্থ কিবা পোৱা গৈছে, কি ক'ব? মানে ধৰক পানীটো মই আমাৰ ইয়াতে ডিষ্ট্ৰিবিউটাৰ মহিবুল, তাৰে পৰা পানীটো আনো। আমিতো এনেই ডেট চায়ে আনো। পানীৰ ভিতৰত কি আছে সেইটো আমি তাৰমানে নাচাওঁ। এনেই পানীটো মোটামুটি 1 বছৰ ধৰি বিক্ৰী কৰি আছোঁ। কমপ্লেইন নাই, এনে কমপ্লেইন পোৱা নাই। আপোনাৰ দোকানত যিমান পানীৰ বটল চাইছে, কাৰ্টনে সৈতে গোটেই পানীখিনি বেয়া, আৰু বেলেগ দোকানত চাইছে চেম পানী, কি ক'ব? হয়, ময়ো দেখা পাইছোঁ আছে বুলি। কি দেখা পালে আপুনি?
এনে পানী এনে মানে অলপ প্ৰয়োজনীয় বস্তু আছে নিজলের কি নাম পানীটোৰ নাম কি আইকনিক পানী আইকনিক এইটো পানীটো বৰপেটা নে বেলেগ কোম্পানীটো ক'ৰ পানীটো ক'ৰ পৰা সেইটো মই গম নাপাওঁ আমাৰ ইয়াতে তাৰমানে ডিষ্ট্ৰিবিউটৰ আছে তাৰে পৰা অলপ অলপ আনো গুদাম আছে ইয়াতে আৰু গুদাম আছে ডিষ্ট্ৰিবিউটৰক আপুনি কথাটো জনাইছে তো নাই জনোৱা নাই মই অলপ আগতে গম পালোঁ আপোনাৰ এইখন দোকান সেইখন দোকান আপোনাৰ নামটো মোৰ নাম আমজাদ আলী। মানে মই 2টা বটল নিছিলোঁ হাফ লিটাৰৰ কি খাৰ কাৰণে কিন্তু এটা পানী খাওঁতে অলপ পালোঁ চেন পালোঁ তাৰপিছত চাওঁ যে ভিতৰত কিবা বিজল টাইপৰ কিবা বস্তু তাৰপিছত আৰু এটা বটল এইটো চালোঁ এইটো চি কৰা নাই খোলা নাই কিন্তু সেইটো লক্ষ্য কৰিলোঁ একে চেন তাৰপিছত আৰু বেলেগ বেলেগ দোকান এইটো কোম্পানীৰে পানী কিন্তু চালোঁ চব একেই চেন কিন্তু পানী কিন্তু বেমাৰৰ কাৰণে কিন্তু এইটোতো ক্ষতিকাৰক কিন্তু এনেকুৱা যদি নেক্সট টাইমত নহয় আৰু আইকনিক পানীটোৰ নাম কি আইকনিক এই পানীটোতো আৰু মেডিকেলতো পেচেণ্টে এইগিলাই পানী খায় না বেমাৰ বেছি হ'ব কিজানি এই পানী খালি বাচ্চাইও খাই আছে বাচ্চাই খাই আছে এইটোতো বাচ্চাইও খায় ডাঙৰ মানুহ খায় চবেই খাই আছে এইটোতো ক্ষতিকাৰক তাৰপিছত এইটো উচিত কি লাগে তদন্ত লাগে আৰু প্ৰশাসনেও জানি এইটো কি কৰে চৰকাৰেও জানি অলপ নজৰ দিয়ে এনেকুৱা পানী জানি নেক্সট টাইমত ই নহয় এইটোৱে আৰু এইটো বন্ধ পানীটো বন্ধ আজি আমাৰ নিয়াৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেলৰ ওচৰতে আমাৰ নিয়াৰেষ্ট বজাৰ জ্যোতিগাঁও বজাৰ ইয়াতে বহুতো দোকান আছে এই দোকানত আমাৰ ওচৰতে এটা ডিষ্ট্ৰিবিউটৰ আছে পানী আইকনিক তে পানীৰ নামত যি তেওঁলোকে হেলমেয়া কৰি আছে যে পানীৰ বৰ বিষ হৈ আছে ওচৰতে আমাৰ মেডিকেল কলেজ পানীৰ 2 নম্বৰী পানী বিক্ৰী কৰি আছে তাৰমানে আজি আমি ইয়াৰ পৰা বহুতো পানী খাই আছোঁ ইয়াৰ ওচৰে পাজৰে যিমান দোকান আছে তেওঁলোকে এই ডিষ্ট্ৰিবিউটৰৰ পৰা পানী গ্ৰহণ কৰি আছে যিয়ে নহওক পানী প্ৰাণ আমাৰ তে পানীৰ নামত যি বৰ বিষ হৈ আছে এইটো আমাৰ দুৰ্ভাগ্যজনক কথা ওচৰত মেডিকেল কলেজ তে আমাৰ প্ৰশাসনক উচিত তদন্ত কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ পানীটোৰ নাম কি আছে আইকনিক পানী ইয়াতে ডিষ্ট্ৰিবিউটৰ আছে ইয়াতে ওচৰতে ডিষ্ট্ৰিবিউটৰ আছে ডিষ্ট্ৰিবিউটৰ নাম কি ডিষ্ট্ৰিবিউটৰটোৰ নামটো মহিবুল কিবা আছে নামটো তে যিয়ে নহওক পানীৰ ভিতৰত তাৰমানে সৰু সৰু কিবা এই হেলৰ নিচিনা আছে তে যিয়ে নহওক বহুত ইয়াৰ পৰা পানী গ্ৰহণ কৰে সকলোৱে আমি খাওঁ আমি ৰেগুলাৰ খাই আছোঁ কিন্তু আমি পৰীক্ষা কৰা নাছিলোঁ আজি ওলাই গ'ল যিমান মোৰ দোকান আছে চব দোকানতে এনেকুৱা পানী ওলাইছে ৰোগীৰ পৰা শিশুলৈকে এই পানী খাই একদম ওচৰতে মেডিকেল ইয়াৰ পৰা পানী গ্ৰহণ কৰে সকলোৱে ওচৰত মেডিকেল কলেজ তাৰ পৰা ৰোগী আহি আমাৰ দোকানৰ পৰা পানী গ্ৰহণ কৰি লৈ যায় আমি উচিত তদন্ত বিচাৰিছোঁ এই ক্ষেত্ৰত যাতে উচিত ব্যৱস্থা লয়